কোনো NGO নহয়, আমি গোৱালপাৰাৰ বাসীৰ বাবে আহিছোঁ ওলাই, বেলেগ NGOৰ পৰা অহা নাই। কি নাম আপোনাৰ? रामजी नहीं रामजी ये तो अपनी अपनी रामजी नहीं है कि अपनी अपना पापा नाम क्या है रामजी हां हेतु लगा हरि शर्मा ने आयो नि उसको कृष्ण शर्मा दिसे হয় বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে অলপ ক'ব নেকি আমাৰ এই নেপালী খুঁটিত? হয় আমি গোৱালপাৰাৰ পৰা আহিছোঁ। আমি আচলতে আগত আহিব লাগিছিল কিন্তু বিভিন্ন সমস্যাৰ কাৰণে আমি আজি আহিলোঁ আৰু আহি যিটো দেখিলোঁ মানে আমাৰ বহুত বেছি বেয়া লাগিছে। ইয়াতেতো তেনেকুৱা মানে এটা ঘৰো নাই, গতিকে আমিতো অকলে ইমানখিনি সাহায্য কৰিব নোৱাৰোঁ। আমি যি অকণমান আনিছোঁ সেইখিনি আজি আমি অকণমান দিম বুলি ভাবিছোঁ। আৰু আপোনাৰ চেনেলৰ যোগেদি মই এটা কথা চৰকাৰক ক'ব বিচাৰিম, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ইয়ালৈকে আহিছে নে অহা নাই মই গম নাপাওঁ, আপুনি আহক, নাহিলেও আপুনি ইয়াতে প্ৰত্যেককে ঘৰ বনাই দিয়ক, কৰ্মসংস্থাপন দিয়ক, কাৰণ ইয়াৰে মানুহখিনি মানে বহুত বেছি বেয়া অৱস্থা। যিটো দেখিছোঁ তাৰমানে বহুত বেছি বেয়া অৱস্থা, চাৰিওফালে একেবাৰে মানে শোচনীয় পৰিৱেশ। আৰু গতিকে মই চৰকাৰক এইটো অনুৰোধ জনাম বা বিভিন্ন সংস্থাবিলাকক মই অনুৰোধ জনাম, ইয়াতে মাস্কৰ প্ৰয়োজন হৈছে, মাস্ক দিব লাগে। মই নিজে আমি অলপ মাস্ক আনিছোঁ কিন্তু ইমান পৰিমাণে আমি দিব নোৱাৰোঁ। গতিকে বিভিন্ন সংস্থাবিলাক যে মাস্ক দিয়ে, লগতে সামান্য পৰিমাণৰ ধন যদি আগবঢ়ায় ভৱিষ্যতে তেখেতসকলে সেই ধনৰে এটা মূলধন কৰি পেলাই কিবা এটা সামান্য ব্যৱসায় কৰিব পাৰিব। কাৰণ সদায় মানুহ এটা আহিব নোৱাৰে, আজি আহিছে কালি আহিছে, সদায় কোনো আহিব নোৱাৰে। গতিকে তেখেতসকলক সংস্থাপনৰ ব্যৱস্থা কৰক। প্ৰথম কথা তেখেতসকলক সংস্থাপনটো বিচাৰোঁ আৰু যোনে যেনেকৈ পাৰে তেখেতসকলক সহায় কৰক। ইয়াতে আহক, মানুহখিনি আহিলে বুজিব এইটো কি পৰিৱেশ হৈছে, মানে কেনেকুৱা পৰিৱেশ হৈছে। এইখিনি মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ। বাইদেউ আপোনালোকে কি কি ইয়াত ৰাইজক বিতৰণ কৰিছে? আমি বিশেষকৈ মাস্ক আনিছোঁ আৰু আমি পইচা অলপ বিতৰণ কৰিছোঁ। নগদ ধন আমি 80,000 টকা আনিছিলোঁ, তাৰে আমি এতিয়া যিখিনি পাৰোঁ ৰাইজক আমি অলপ দিব বিচাৰিছোঁ। আৰু আমি তাৰমানে বেছি বস্তু এইকাৰণে অনা নাই, কাৰণ বৰ্তমান এতিয়া কি বস্তু প্ৰয়োজন হৈ আছে, বিভিন্ন বস্তু আহিছে আমি গম পাইছোঁ। গতিকে আমি ভাবিছোঁ অকণমান নগদ ধন দিলে, আমি যদি অকণমান দিওঁ আৰু কোনোবা এটাই দিয়ে, সেনেকৈ যদি 100জনে এটা নগদ ধন কিবা দিয়ে, তেতিয়াহ'লে সেইখিনি পইচাৰে তেখেতসকলে কিবা এটা সংস্থাপন সৰুকৈ হ'লেও, প্ৰথম অৱস্থাত সৰুকৈ হ'লেও কিবা এটা কৰিব পাৰিব। আপোনালোকে বস্তু দিব পাৰিলে হয়, কিন্তু নগদ ধন দিছে। হয়, আমি বস্তু দিব পাৰিলোঁ হয়, কিন্তু বস্তু ইতিমধ্যে বহুতেই দিছে। গতিকে এটা বস্তু ডাবল হোৱাতকৈ যদি পইচাখিনি তেখেতসকলে সঞ্চয় কৰি পেলাই এটা হেৰি কৰিব পাৰে, মানে ভাল এটা সংস্থাপন সৰুকৈ আৰম্ভ কৰক। এখন পাণ দোকান কোনোবাই দিয়ক, কোনোবাই দুটা ছাগলী আনক, কোনোবাই দুটা হাঁহ মুৰ্গী, সেনেকৈ সৰুকৈ কিবা এটা, কাৰণ সংস্থাপনটো লাগিবই। কাৰণ আমি আজি দিছোঁ কালি দিছোঁ, দুদিন পিছততো প্ৰত্যেকেতো কোনো এটা সদায় আহিব নোৱাৰে, কিন্তু ইয়াতে মানুহখিনিক সংস্থাপন লাগিব। সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে চৰকাৰে সংস্থাপন দিয়ক, মানুহখিনিক প্ৰথমতে সংস্থাপন দিয়ক, ঘৰ বনাই দিয়ক, তাৰপিছত সংস্থাপন দিয়ক। আৰু ৰাইজেও এতিয়া যিমানখিনি আহে মই ভাবোঁ পইচা আনিলে বেছি ভাল হয়, যি পৰিমাণৰ দিয়ে, যিমান দিব পাৰে। কিন্তু ইয়াতে বেছি বস্তু বৰ্তমান প্ৰয়োজন নাই, বেছি বস্তুৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ। আৰু কিন্তু পইচাটো বহুত জৰুৰী, তেখেতসকলে নিজৰ মতে কিনি ল'ব পাৰিব, সেইটো কাৰণে পইচাটো বহুত বেছি জৰুৰী। আৰু ধন্যবাদ।